এনেল ফিচাৰ অৰ্থাৎ আপোনালোকৰ পায়খানাৰ ৰাস্তাত যদি তাতে ফাট মেলে, তাত যদি আপোনালোকে পায়খানা কৰোঁতে বিষ অনুভৱ কৰে, কেতিয়াবা যদি ব্ৰাইট ৰেড ব্লিডিং হয়, কেতিয়াবা যদি তাতে ইচিং হয়, খজুৱতি হয় বা তাতে বাৰ্নিং এটা সেন্সেশন থাকে বা জ্বলা পোৰা অনুভৱ কৰে, তেনেহ'লে আপোনালোকে হয়তো এনেল ফিচাৰত ভুগি আছে। এই সমস্যাটো সাধাৰণতে কোষ্ঠকাঠিন্যত ভুগি থকা মানুহৰ বা দীৰ্ঘদিন যিবোৰ মানুহ কোষ্ঠকাঠিন্যত ভুগি থাকে বা কনষ্টিপেশ্যনত ভুগি থাকে, তেনেকুৱা মানুহৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে। এনেল ফিচাৰ ঠিক কৰিবৰ কাৰণে আমি 2-3টা হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰোঁ। এটা হৈছে আপোনাৰ গ্ৰেফাইটিছ 30 আৰু এটা হৈছে আপোনাৰ কেলেণ্ডুলা 30 আৰু এটা হৈছে আপোনাৰ মাইৰিষ্টিকা 30। কেলেণ্ডুলা 30 আৰু মাইৰিষ্টিকা 30টো সাধাৰণতে হোমিওপেথিক গ্লোবিউলছত বনাই দিয়া হয় আৰু তাৰে 6টাকৈ গ্লোবিউল দিনত 2বাৰ 15 দিনলৈকে কণ্টিনিউ কৰিব দিয়া হয়। আৰু গ্ৰেফাইটিছ 30 যিটো আছে, এই মেডিচিনটো সাধাৰণতে 30 ml ডিষ্টিল্ড ৱাটাৰত 1 টোপাল মেডিচিন মিহলাই কিনে বনাই দিয়া হয় আৰু সেই ডিষ্টিল্ড ৱাটাৰটোৰ পৰা 20 টোপালকৈ দিনত 2বাৰ খাব দিয়া হয় আৰু জেনেৰেলি এইটো 5 দিন কণ্টিনিউ কৰিব দিয়া হয়। বেছিভাগ ৰোগীৰ ক্ষেত্ৰত জাষ্ট এই 3টা মেডিচিনতে সমস্যাটো অলমষ্ট 80 to 90% কমি আহে। কিন্তু কিছুমান ৰোগীৰ ক্ষেত্ৰত যদি ইয়াৰ জটিলতাটো বেছি থাকে, সেইটো সময়ত হয়তো আপোনালোকৰ আৰু কিছুমান মেডিচিনৰ প্ৰয়োজন হ'ব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সদায় এজন BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব লাগে। আপোনালোকেও যদি এনেল ফিচাৰত বহুত দিনৰ পৰা ভুগি আছে বা বিভিন্ন চিকিৎসা কৰি যদি আপোনালোকে উপশম পোৱা নাই, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেণ্টিক জাৰ্মান হোমিওপেথিক চিকিৎসা ট্ৰাই কৰি চাব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো নাইকিয়া হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে আপোনালোকে আহিব পাৰে, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ ইয়াতো এনেল ফিচাৰ বা এনেল ফিচুলা বা পাইলছৰ ট্ৰিটমেণ্টৰ কাৰণে আহিব পাৰে।